নমস্কাৰ আজি আমি এইখন ড্ৰয়িং আঁকিম আমাক লাগিব এখন ড্ৰয়িং কপি মই ক্লাছমেটৰ লৈছো এটা অইল পেষ্টেলৰ সেট স্কেচ পেন ব্লেক কালাৰৰ পেন্সিল ডাল আৰু ইৰেজাৰ এয়া হল মোৰ পুৰণা কিছুমান ড্ৰয়িং এয়া মই নিজৰ চেনেলটোত আঁকি থৈছো আপোনালোকে যদি বিচাৰে চাব পাৰে আশা কৰো এয়া ভিডিঅ'বোৰ আপোনালোকে চাব আৰু মোক আৰু আগুৱাই নিব হে আজি আৰম্ভ কৰো পোনপ্ৰথমে মই পেন্সিল ডালেৰে মই এনেকে ৰাফ স্কেচটো আঁকি লম মই অকল মেইন দুটা ফিগাৰ আঁকিম মানে এজনী মাইকী মানুহ যোনে এনেকে হেতা এখনেৰে কিবা এটা বনাই আছে আৰু এজনী মাইকী মানুহ যোনে বাটিটোত কিবা গাটি আছে বা বাটিটোত কিবা এটা কৰি আছে এজন থিয়হি আছে এজন বহি আছে সেই হিচাপে এনেকে মই ৰাফ স্কেচৰে আঁকি লৈছো আপোনালোকে যাতে ব্লেক স্কেচ পেনটো খুব লাহে ধীৰে কৰক ইয়াতে ভিডিঅ'টো মই স্পীড কৰাই দিছো নহলে ভিডিঅ'টো বহুত দীঘল হৈ গৈছিলে কিন্তু আপোনালোকে যাতে লাহে ধীৰে বস্তুখিনি কৰক আৰু এনেকে মই কৰি গৈছো ব্লেক স্কেচ পেনটো এডালকেও কিনিবলৈ পায় ব্লেকত আৰু নহলে আপোনালোকে যদি বিচাৰে পেকেট হিচাপে কিনিব মই এটা কিনিছিলো আৰু এটা মই পেকেট হিচাপে কিনিছো আৰু এটো লগছৰৰ হয় মোৰ তাত ডমছৰো ব্লেক কালাৰ স্কেচ পেন আছে যদি খালিকে কিনো মোৰ 4 টকা লৈছিলে যদি পেকেট হিচাপে কিনো 25 টকা মানত আপোনালোকে এটা পেকেট পাই যাব এটো হল সিলিন্ডাৰ আৰু এখিনতে সৰু এটা পাচি এটা টাইপ আছে আৰু তাৰ ওপৰত মই এখন কাপোৰ ৰাখিম মানে পিকনিক প্লেস হয় সো পিকনিক প্লেসত মানে কাপোৰখনে এনেকে ঢাকি ৰাখিছে কিনে ভাত খাও মানে ট্ৰিপাল টাইপ তৰি লৈ আপোনালোকে যেনেকে পথাৰৰ মাজত ভাত খাবলৈ গলে হেয়া এটা সিনাৰি হল যেটো ঠাণ্ডা দিন পৰিছে আৰু ঠাণ্ডা খুব ইফালে বহুত বেছি পৰিছে আপোনালোকৰ ফালে ঠাণ্ডা কেনেকুৱা মোক কমেন্ট সেকশনত জনাব আৰু এটা কথা কৈ দওঁ ৰিসেন্টলি মই নিজৰ কমিউনিটি পোষ্টত দিছিলো যে মোৰ ইউটিউব চেনেলৰ থ্ৰুদি ভিডিঅ'ত 100 ঘণ্টা সম্পূৰ্ণ হৈ গৈছে ধন্যবাদ ইমানখিনি মৰম দিয়াৰ কাৰণে মই সঁচাকে কেতিয়াও ভাবা নাছিলো যে ইমান সোনকালে 100 ঘণ্টা হ'ব বুলি তথাপিও আপোনালোকে আগুৱাই নিছে ধন্যবাদ আপোনালোকৰে মৰমৰ কাৰণে এনেকে 100 ঘণ্টা কমপ্লিট হ'ল বিৰাটেই ধন্যবাদ আপোনালোকক বাৰু এতিয়া 289 সাবস্ক্ৰাইবাৰ হৈ আছে আশা কৰো আপোনালোকে আৰু আগুৱাই নিব আশা কৰো এই বছৰটোৰ শেষৰ আপোনালোকে মোক 300 সাবস্ক্ৰাইবাৰ্স কমপ্লিট কৰাই দিব যিহেতু মই আৰ্ট কৰি ভাল পাওঁ আৰু ৰিসেন্টলি মই সিনাৰি ড্ৰয়িংছ আৰ্ট ব্লগ বা এনেকুৱা ক্যানভাছ পেইন্টিং ইউটিউবত কৰা ষ্টাৰ্ট কৰিছো আৰু মই আৰু বহুত মানে ভাবি থৈছো যে এটোটো কৰিম এনেকুৱা কৰিম কিন্তু এটো কাৰণে আপোনালোকৰ সাপোৰ্ট লাগিব আপোনালোকে যিমান সাপোৰ্ট দিব সিমান মই বেটাৰ কোৱালিটি ভিডিঅ'ছ বনাব পাৰিম কাৰণ উৎসাহ পাওঁ যে সাবস্ক্ৰাইব কৰিছে বা ভিডিঅ'টো লাইক কৰিছে বা কমেন্ট কৰিছে ভাল লাগিছে মানে কাৰণ আপোনালোকে তেনেকি মোক মানে মৰম দিব পাৰে ন যে মানে তাই পাৰিছে কৰিব হেনেকৈ আপোনালোকে দিব আৰু আগবঢ়াই নিব তেতিয়া মই আৰু বেটাৰ কোৱালিটি ভিডিঅ'ছ বনাই থাকিম এতিয়া অলপমান ড্ৰয়িংলৈ আহো য'ত আপোনালোকে দেখি আছে সেইখিনিতে মই আৰু এজন মানুহ আঁকিম আচলতে এটো কম্পোজিশন ড্ৰয়িং হয় কম্পোজিশন ড্ৰয়িং মানে যিসকলে নাজানে মানে সিনাৰি উইথ হিউম্যান ফিগাৰ হিচাপে আপোনালোকে দুজন বা তিনিজন দিব লাগে মেইন ফিগাৰ হিচাপে আৰু মেইনলি মনত ৰাখিব যে আপোনালোকে ফ্ৰন্ট ফেচখন দিব লাগে আৰু সাইডখন দিলেও হয় বাট ফ্ৰন্ট ফেচখন দিলে আপোনালোকে মাৰ্কস বেছি পায় এতিয়া যেহেতু থাম্বনেলত আপোনালোকে দেখিছে যে মই ফাৰ্ষ্টৰ এটো লগাইছো আসলতে এখন ড্ৰয়িং যদি আপোনালোকে কিবা ধৰণৰ কম্পিটিশনছত আকে আৰ্ট কম্পিটিশন যেহেতু হৈয়ে থাকে স্কুলৰ ল'ছালীৰ কাৰণে বা বিভিন্ন ক্যাটাগৰীত আপোনালোকে এইখনকৈ এখন যদি কম্পোজিশন ড্ৰয়িং আকে আৰু মই যেনেকৈ য'ত শেডিং কৰি গৈছো তেনেকৈ যদি আপোনালোকে কৰে দেন মই নিশ্চিন্ত যে আপোনালোকে এইখন ড্ৰয়িং আকিলে আপোনালোকে ফাৰ্ষ্ট পজিশন পাব সেই কাৰণে এনেকৈ দি থৈছো আশা কৰো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে আৰু এনেকুৱা ভাল কম্পিটিশনত জিকিব পৰা ড্ৰয়িং আপোনালোকক মই আঁকি দেখুৱাব পাৰো কাৰণ কম্পিটিশন বুলি ক'লে ঠিক আছে এটা আছে যে ভাল লাগে কৰো কিন্তু কম্পিটিশনখন জিকিলে যেটো ভাল লাগিব হেতু আপোনালোকে মানে তেতিয়াহে গম পাব সেইবাবে চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে মই আৰু কম্পিটিশনত জিকিব পৰা ড্ৰয়িং আপোনালোকৰ কাৰণে আনিব পাৰো ইয়া হৈ গ'ল আমাৰ ড্ৰয়িংখন সম্পূৰ্ণ মই অইল পেষ্টেল ইউজ কৰিম এতিয়া তাৰ পিছত ওপৰত ইয়েলো কালাৰ দিছো দেন ওপৰত মই অকাৰ ইয়েলো কালাৰ দিছো বা অচেৰ বুলিও কয় কিছু মানে হেয়া কৰি লৈছো দুইফালে মানে ডাইৰেক্ট কৰি যাম আৰু দেই এনেকুৱা এটা লেয়াৰ তাৰ ওপৰত আকৌ এটা লেয়াৰ লৈ সময় নষ্ট নকৰো আমি যিমান পাৰো ইমান ধুনিয়াকৈ কৰিম শেডিং খিনি উলিয়াম
তাৰপিছত এনেকৈ কৰিলোঁ তাৰপিছত এতিয়া ব্ৰাউন কালাৰটো দিছোঁ আৰু তাৰ ছাইডত মই জেগা ৰাখিছোঁ কিয় জানেনে কাৰণ সেইখিনিতে মই ব্লেক কালাৰ কৰিম চ' সেইখিনি আকৌ কালাৰ দি একো লাভ নাই তাৰ পৰা ডাইৰেক্ট ব্লেক কৰি দিম স্কাইখনৰ কাৰণে মই গোটেইখন য়েল্ল' কালাৰ কৰিম বহুত পাতলকৈ কৰিম প্ৰেছাৰ কমকৈ দিম যাতে ড্ৰয়িংখন ফুটি উঠক সেইখিনি গ্ৰাছ হৈ গোটেইখিনি গ্ৰীণ কৰি ল'ম আপোনালোকেও ছেইম গ্ৰীণ কৰি যাব তাৰপিছত তাৰ তলৰ এৰিয়াখন মানে এনেকুৱা গ্ৰীণ হয় সেইকাৰণে পাতল হালধীয়া দি দিছোঁ যাতে ড্ৰয়িংখন ফুটক আৰু তাৰ তলৰখিনি পানী হয় মানে সেইকাৰণে প্ৰেছাৰটো কমকৈ দিছোঁ যাতে বগা স্পেচ নাথাকক কিন্তু ড্ৰয়িংখন ফুটক আপোনালোকে যদি ভিডিঅ'টো চাবলৈ খুব স্পীড পাইছে দেন ওপৰত 3টা ডট থাকে চুকৰ ফালে ৰাইট চাইডে তাত ক্লিক কৰিব ক্লিক কৰি পেলাই এটা অপশ্যন আহিব স্পীড বুলি তাত গৈ পেলাই 0.5x নহ'লে 0.75xত চাব আপোনালোকে ভিডিঅ'টো শ্ল' হৈ যাব এতিয়া আকৌ ড্ৰয়িঙলৈ আহোঁ এনেকৈ মই য'ত যিটো কালাৰ দিছোঁ তাতে কৰিব যাতে ফুটি উঠক খুব পাতলেৰে ল'ব খুব মিহিকৈ কৰিব প্ৰেছাৰ কমকৈ দিব যাতে ড্ৰয়িংখন ধুনীয়া উঠক কাৰণ আমাৰ মেইন মটিভ হয় ড্ৰয়িংখন ধুনীয়া কৰা তাৰপিছত সেয়া বল চল চব কালাৰ কৰি দিলোঁ এতিয়া মই যিখিনি তলৰ পাৰ্টটো থাকিব মই হালধীয়া কালাৰ কৰিম এয়া কৰি ল'লোঁ মনত ৰাখিব যে ড্ৰয়িংখন সদায় ওপৰৰ পৰা তললৈ কৰিব যাতে আপোনাৰ ড্ৰয়িংখন চাফা হৈ থাকক নহ'লে যদি আপুনি য'ত ত'ৰ পৰা ষ্টাৰ্ট কৰে আপোনাৰ ড্ৰয়িংখন লেতেৰা হ'ব এতিয়া যিবিলাকে বহুত স্কিল্ড হয় ড্ৰয়িঙত সিহঁতৰ কাৰণে এইটো কথা মেটাৰ নকৰে কাৰণ তেওঁলোক অলৰেডি বহুত জানে তেওঁলোকে জানে কৰিব কেনেকৈ কি কৰে কিন্তু যিসকল বিগিনাৰ হয় যিসকলে নতুনকৈ ষ্টাৰ্ট কৰিছে অইল পেষ্টেল ইউজ কৰা তেওঁলোকে যাতে ওপৰৰ পৰা তললৈ ড্ৰয়িংখন কালাৰ কৰা ষ্টাৰ্ট দিয়ক নহ'লে আপোনালোকৰ হাতখন লেতেৰা হৈ যাব আৰু ড্ৰয়িংখনো লেতেৰা হ'ব এতিয়া মই ব্লেক ষ্টাৰ্ট কৰিছোঁ কৰা এতিয়া গছডালত ব্লেক কৰিছোঁ আৰু দেখিছেনে আমাৰ ড্ৰয়িংখন ফুটি উঠিছে ওপৰৰ ফালেও মই অকণ ব্লেক দিছোঁ কাৰণ বেছি ব্লেক দিলে ড্ৰয়িংখন লেতেৰা হ'ব ড্ৰয়িংখন চাফা ধুনীয়া সুন্দৰ কৰিব লাগে তাৰপিছত এয়া এতিয়া চিলিণ্ডাৰ কালাৰ কৰিম মানুহজনী কালাৰ কৰিম চিলিণ্ডাৰটোত মই ৰেড কালাৰ দিছোঁ আৰু অৰেঞ্জ দিম মাজৰ কণত যিহেতু অলপমান শ্বেডিং ফুটাব লাগে সেইকাৰণে মই ডাইৰেক্টলি এনেকৈ অৰেঞ্জ আৰু ৰেড দিছোঁ কিন্তু তোমালোকে যদি বিচাৰা ৰেড কালাৰো দিব পাৰা ধুনীয়াই লাগিব ড্ৰয়িংখন একো প্ৰব্লেম নাই তাৰপিছত মই ছোৱালীজনীৰ যিখন কাপোৰ হয় সেইখন য়েল্ল' কালাৰ দিম ডাঠকৈ দিম যিহেতু মানে বেকগ্ৰাউণ্ডতো য়েল্ল' আছে সেইকাৰণে বস্তুটো বেছি ব্ৰাইট কৰিবলৈ মই ডাঠ দিছোঁ ডাঠ কেনেকৈ দিলোঁ মই প্ৰেছাৰ বেছি এপ্লাই কৰিছোঁ এতিয়া ছোৱালীজনীৰ যিটো পেণ্ট হয় সেইটো মই গ্ৰীণ কালাৰে দিম ডাৰ্ক কৰিছোঁ তাৰ ওপৰত আকৌ মই অলপমান ব্লেকেৰে কিন্তু কৰিম কিন্তু সেয়া মই শেষৰ ফালে কৰিম নহ'লে ড্ৰয়িংখন লেতেৰা হ'ব মাইকী মানুহজনী মই ডাঠ ব্লু দিছোঁ যিহেতু মই অইল পেষ্টেলৰ মাত্ৰ 12টা কালাৰ থকাটো কৰিছোঁ সেইকাৰণে মোৰ তাত লিমিটেড কালাৰ আছে এতিয়া লিমিটেড কালাৰ্ছত মই ড্ৰয়িংখন কেনেকৈ ফুটাব লাগে সেইটো হ'ল বেষ্ট উপায় হ'ল যে ড্ৰয়িংখন যিমান পাৰোঁ সিমান ডিফাৰেণ্ট কালাৰ দিবলৈ যাতে মানে আই কেটচি হওক আই কেটচি মানে চকুত লগা হওক আৰু এনেকৈ মই বেকগ্ৰাউণ্ডবিলাকত অকণ গ্ৰীনাৰী দি দিম এয়া যিটো কেৰাহী হয় গ্ৰে কালাৰ দিছোঁ কিন্তু শ্বেডিং মই সেয়া ব্লেকেৰে দিম বাৰু ড্ৰয়িঙৰ কথা বহুত হ'ল এতিয়া তোমালোকে মোক কোৱা তোমালোকৰ যদি কিবা এনেকুৱা ড্ৰয়িং চাবলৈ ইচ্ছা আছে বা তোমালোকক যদি কিবা টপিকত এনেকুৱা ড্ৰয়িং লাগে চিনাৰী থ্ৰ' বা যেনেকুৱাই নহওক তোমালোকে মোক কমেণ্ট ছেকশ্যনত লিখি দিবা মই উইদিন 2 to 3 days আঁকি পেলাই ইউটিউবত দিবলৈ যত্ন কৰিম আৰু মই ডিটেইল ভিডিঅ' দিম এতিয়া ভিডিঅ'টো ইমান দূৰলৈ চালা যেতিয়া তোমালোকে মোৰ এই ভিডিঅ'টোত প্লিজ লাইক এটা কৰি দিবা আৰু কেনেকুৱা পালা ড্ৰয়িংটো প্লিজ কমেণ্ট এটা কৰিবা যাতে মই গম পাওঁ যে তোমালোকে ড্ৰয়িংখন কেনেকুৱা পালা মোৰ বাৰু ড্ৰয়িংখন বিৰাটেই ভাল লাগিছে কিন্তু তোমালোকে কেনেকুৱা পালা সেইটো ইম্পৰ্টেণ্ট হয় চ' প্লিজ কমেণ্ট ছেকশ্যনত মোক জনাবা আৰু মই ভাবিছোঁ নেক্সট মই বনাম এনেকুৱা কিছুমান কাপোৰত ফেব্ৰিকেৰে কালাৰ কৰা আৰ্টৰ ভ্লগছ বাৰু তোমালোকে তেনেকুৱা ভিডিঅ'ছ লাগে নে নালাগে বা কিছুমান মই কৰি থোৱা পেইণ্টিংছ আছে আগৰ পেইণ্টিংছ আছে সেইবিলাক চাব বিচাৰা নে নিবিচাৰা বা মই যেতিয়া সৰু আছিলোঁ তেতিয়া কেনেকুৱা ড্ৰয়িং আঁকিছিলোঁ কাৰণ মই বহুত বছৰ ধৰি আৰ্ট কৰি আহিছোঁ তোমালোকে যদি সেয়া চাব বিচাৰা মোক কমেণ্ট ছেকশ্যনত জনাবা এতিয়া আকৌ ড্ৰয়িঙলৈ আহোঁ এইটো হ'ল অলপমান ধোঁৱা আঁকি আছোঁ এয়া গ্ৰে কালাৰ ইউজ কৰিছোঁ তাৰ ছাইডত মই ব্লেক কালাৰ ইউজ কৰিম সেই যিটো ফ্লেম আছিলে সেইখিনি অৰেঞ্জ এণ্ড য়েল্ল' দিছোঁ আৰু বাকী থকা শ্বেডিংবিলাকো মই কৰি গৈ আছোঁ এই মুখখিনি যে দেখিছে মই ইয়াতে ডাইৰেক্টলি স্কিন কালাৰ দিম আৰু স্কিন কালাৰ ইন দ্য চেন্স মই কালাৰ পেঞ্চিলছৰ স্কিন কালাৰটো ইউজ কৰিছোঁ কিন্তু তোমালোকে যদি বিচাৰা তোমালোকে অইল পেষ্টেলত দিয়ে স্কিন কালাৰটো ইউজ কৰিব পাৰা বা অকৰিলেও ইউজ কৰিব পাৰা নট আ বিগ ডিল আৰু এয়া অলপমান বেছি শ্বেডিঙৰ কাৰণে মই গ্ৰীণতকৈ অকণমান ডাৰ্ক যিটো ব্লু হয়
সেই ব্লুটো ইউজ কৰিছোঁ য়েল্লোখিনিৰ ওপৰত লাইট কালাৰ গ্ৰীণটো দিছোঁ কাৰণ ড্ৰয়িংখন বেছি মিহি মিহি পাত আৰু চকুত লগা নাছিলে সেইবাবে এনেকুৱা দিছোঁ লাষ্টত মই ক'ৰবাত ব্লেক দিছোঁ তোমালোকে যদি বিচাৰা ব্লেকৰ পাৰ্টটো অকণমান স্কিপো কৰি দিব পাৰা কাৰণ ড্ৰয়িংখন মোৰ এনেকেই বিৰাট ভাল লাগিছে বা তোমালোকে যদি বিচাৰা আৰু অলপমান এডভান্স কৰিব লাগে দেন ব্লেকটো দিব পাৰা এয়া ড্ৰয়িংখন সম্পূৰ্ণ হ'ল আজিলৈ ইমানেই আকৌ এবাৰ লগ পাম নতুন ভিডিঅ'লৈ ধন্যবাদ